পৰম শ্ৰদ্ধাৰ ভক্তসকল, যোৱাবেলি মই ভাগৱতৰ দশম স্কন্ধৰ বেদস্তুতিৰ এটা অধ্যায় ব্যাখ্যা কৰিছোঁ। আপোনালোকে সিদিনাখন কথাখিনি শুনিছে। আজি এটা স্কন্ধ মই ইয়াতে ব্যাখ্যা কৰিম। বেদস্তুতি ভাগৱতৰ শিৰোমণি ভাগৱত মহাপুৰাণৰ আটাইতকৈ নিগুঢ় অধ্যায় হৈছে তত্ত্বমুখী বেদস্তুতি। আৰু বেদস্তুতি কেনেকৈ বেদে প্ৰভু নাৰায়ণ পৰম ব্ৰহ্মক প্ৰাৰ্থনা কৰিছে তেওঁৰ গুণ নাম গাই। কাৰণ বেদ ভগৱানৰ সন্তান, না কনিষ্ঠিত চতুৰ্বেদ পৰম ব্ৰহ্মম, ভগৱানৰ মুখৰ বাণী যত বেদ আছে, সেইকাৰণে শব্দ ব্ৰহ্ম জগতে সহয়। গতিকে বেদ মানে কি? বেদ মানে পৰম জ্ঞান। প্ৰভু নাৰায়ণে বেদক জন্ম দি সুধিছিল যে বেদ, তোমালোকে নিজৰ আত্মপৰিচয়টো দিয়া, তোমালোকে কোন, তোমালোকৰ মাজত কি আছে? তেতিয়া বেদে কৈছিল যে পৰম জ্ঞানখিনি আমাৰ হাতত আছে, আৰু আমি বেদ চাৰিখন, প্ৰথমতে এখনেই আছিল, ব্যাসৰ দিনতে চাৰিখন হৈছিল। গতিকে এই বেদ তোমাৰ সন্তান প্ৰভু, আৰু তুমি জন্ম দিয়াৰ পিছত আমাৰ মাজত এই তত্ত্বমুখী কথাবিলাক লিখা আছে। এইবুলি বেদে বেদৰ গুণখিনি প্ৰভু ভগৱানক শুনাই আছে। যেনেকৈ উত্তম গুৰুৱে শিষ্যক প্ৰশ্ন কৰে, তেনেধৰণে যে বুজিছেনে, যদি বুজিছা কি বুজিছা তোমালোকে ইয়াৰ উত্তৰটো দিয়া, এইবুলি কৈ যেনেকৈ গুৰুৱে ছাত্ৰৰ পৰা কথাখিনি শুনি লৈ, ঠিক তেনেধৰণে বেদে কৈ যাব আৰু প্ৰভু ভগৱন্তই শুনি যাব। আজিৰ এই অধ্যায়ত বেদ নিজে শ্ৰোতা আৰু বেদ শব্দ ব্ৰহ্মই নিজে বক্তা, আৰু সেই আধাৰত এটা পৰোক্ষবাদ ৰূপক কথা কি সুন্দৰভাৱে তত্ত্ব ব্যাখ্যা কৰি গৈছে, তাকে আজি আপোনালোকৰ আগত মই ব্যাখ্যা কৰিম। মই ভাবোঁ যে আপোনালোকৰ সকলোতে ইয়াতে অন্তৰ্হিত হ'ব। মই আৰম্ভ কৰোঁ। ও জয় জয় কৃষ্ণ ইষ্ট দেৱ হৃদয়ৰ পৰম ঈশ্বৰ সৰ্বগুণ মনোহৰ। কৃষ্ণটো পৰম ব্ৰহ্মম স্বয়ং, কৃষ্ণই ব্ৰহ্ম, প্ৰভু নাৰায়ণ বৈকুণ্ঠৰ পতি, আৰু শ্ৰীকৃষ্ণ হৈছে কৃষ্ণৰ পূৰ্ণ অৱতাৰ। দৈৱকীৰ ঘৰত যে শ্ৰীক লৈ আহিছে, জন্ম ধৰিছে, স্থিতি লৈছে আৰু মৃত্যুবৰণ কৰিছে, গতিকে সেইটো হ'ল শ্ৰীকৃষ্ণ। নিৰ্গুণ ব্ৰহ্ম কৃষ্ণ, গতিকে কৃষ্ণই ইষ্ট দেৱতা। কৃষ্ণ হ'ল শ্ৰেষ্ঠ, তাতকৈ দেৱতা আৰু নাই। আৰু তেওঁ হ'ল পৰমেশ্বৰ, আৰু তেওঁৰ গুণেই হ'ল বেদ। তেওঁৰ জন্ম কৰ্ম গুণ লীলা চৰিত্ৰ কাৰ্য কাৰণ এই সমস্ত হ'ল কি বেদৰ মহামন্ত্ৰ। সেয়ে ভাগৱত বেদৰ সাৰ, বেদান্তৰ তত্ত্ব, উপনিষদৰ দুগ্ধ, বৈকুণ্ঠৰ কল্পতৰ সেই উপক্ষ ফলটো হৈছে ভাগৱত। ই হ'ল শব্দ ব্ৰহ্ম, আৰু শব্দ ব্ৰহ্মই দিয়ে, যেনেকৈ আমাৰ দেহটো পঞ্চভূতেৰে তৈয়াৰ হৈছে, আৰু এই শব্দ ব্ৰহ্মই দি কি হৈছে ভাগৱতখন তৈয়াৰ হৈ উঠিছে। গতিকে কি সুন্দৰভাৱে বেদে প্ৰাৰ্থনা কৰি আত্মপৰিচয়টো দিছে, আৰু তাৰে মাজত ভক্তি তত্ত্ব, জ্ঞান তত্ত্ব আৰু কৰ্মতত্ত্ব অন্তৰ্হিত হৈ আছে, যিটো মানুহৰ কাৰণে, মনুষ্যত্বৰ কাৰণে, মানুহৰ জীৱন সফল কৰাৰ কাৰণে উত্তম আহিলা। ও জগত নিস্তাৰ কৰে যাৰ গুণ নাম, হৃদয়তে চিন্তি কৰোঁ অলেখ প্ৰণাম। যাৰ দয়া বলে খৰা পৰ্বত চৰাৱে, মুখেৰাও নাহি যাৰ ইয়ক বিহৱে। বেদৰ মহামন্ত্ৰ। মোক অংকাৰতে কাপাচলং পংগুলং ঘাতে গ্ৰীম যৎ কৃপাতমহং বন্দে পৰমানন্দ মাধৱম। এই মহামন্ত্ৰটোৰ ভাঙনি ভাগৱতত এনেকৈ আনিছে
ও যাৰ দয়া বলে খৰা পৰ্বত চৰাৱে মুখে ৰাও নাই যাৰ হিয় কবি হৱে হেনয় পৰমানন্দ বন্ধু মাধৱক কৃপা কৰা কৃপাময় মই অজ্ঞান আর নাহি অৰ্থ গুঢ় শাস্ত্ৰ ভাগৱত সম ভাগৱতৰ নচিনা গুঢ় নিগুঢ় টান কথা আৰু কোনো শাস্ত্ৰতে নাই তাতে বেদ স্তুতি পণ্ডিতৰ মতি ভ্ৰম সেই ভাগৱতৰ মহাপুৰাণৰ বেদ স্তুতি আদ্যাম পণ্ডিতৰ মানে মতি ভ্ৰম হয় বুলি কৈছে অৰ্থাৎ বুজাটো টান তাহাৰ প্ৰস্তাৱ আখি ভয়লাই উপসন্ন কথা বন্ধে কিছু কহিবাৰ মৰ মন তথাপিতো টান হ'লেও ইয়াত বুজাত কঠিন হ'লেও আমি বাৰে বাৰে চেষ্টা কৰিলে মানে এইটো সহজলভ্য হৈ যায় কাৰণ অভ্যাস জগতুত্তৰ চেতসামান্যগামিনা পৰম মংগলং দিব্যং জাতি পাৰ্থ এই পাৰ্থ গীতাৰ সমস্ত কথা অৰ্থতা যোগ টান হ'লেও অভ্যাসৰ মাধ্যমেৰে ভাগৱত নিগুঢ় হ'লেও বেদস্তুতি নিগুঢ় হ'লেও কি হ'ব অভ্যাস যেতিয়া কৰিব তেতিয়া ইয়াৰ তত্ত্বটো বুজি পাব এইবুলি আমাক শ্ৰোতাবিলাকক কি হৈ কৈছে আশ্বাস এটা দিছে ঐ উচ্চ গাছে মধু আছে খৰায়ে দেখিল উচ্চ গাছত মধু আছে আৰু তাক দেখা বেছি খৰাই মুণ্ড গাঁৱে বছৰ থাকি তলত বসি নখৰাই পাৰিব নোৱাৰে উঠিব নোৱাৰে গতিকে মধু খাবৰ ইচ্ছা আছে এই তলত গাঁৱে মূৰে কাপোৰ দি পেলাই ঢাকি পেলাই এতিয়া বহি লৈছি কি বুলি অদন্ধ দানি ভৰি এটি পিতৃ বিদাৰিয়া যিকুচু পৰয় তুষ্ট মুহে টান কপিয়া উচ্চ গাছত মধু আছে এই মধু খাব খৰাই ইচ্ছা আছে তাৰে পৰা যদি দুই এক টোপা পৰে সেইটোৱে খৰাই খাব ঠিক সেই পতনটোৰ লগত আমাৰ তুলনা কৰিছে এই উচ্চ গাছত মধু থকাৰ নিচিনা আমাৰ এই বেদ মধু অতি ওপৰত আছে আৰু সেইটো আমি খাব যদি লাগে তাক কি কৰিব লাগিব ভক্তি দাণ্ডি লৈ পেলাই তাৰ তলত বহি থাকিব লাগিব অৰ্থাৎ একান্ত মনে শুনিব লাগিব মোৰ সেই পতন্তৰ কৰি লোহাস ভক্তি দাণ্ডি দিয়া ভাংগো বেদ মধু বাস বিবে যাৰ ইচ্ছাই আছে শীঘ্ৰে চাপ পাস যত পাই সেই লভি নাচাৰি বায়াস বেদৰ স্তুতিৰ যিটো তত্ত্ব মৰ্ম এইখিনি কথা সকলোৱে সমান ভাগ নাপায় সকলোৱে বুজি নাপায় কম বেছি পৰিমাণে বুজি পাব তথাপিতো কৈছে যে যদি অলপমান বুজি পায় তেতিয়াহ'লে কি কৰিব এই কথাটো আশাটো নেৰিব কি মানে ইয়াৰ ওচৰত আহিব আৰু শুনিব অনাদি প্ৰসিদ্ধ বেদ আপুনি প্ৰমাণ তান প্ৰমাণ নিবিচাৰিয়ে কথা ভাগৱতৰ যিটো তত্ত্বমুখী কথা ই ভেদ কৰিব নোৱাৰি যদিও কি কৈছে জানে ইয়াত প্ৰমাণ বিচাৰি পেলাই পদটোত ঘূৰি ফুৰিব হাত দিছে কি কৰিব কৈছে চিত্ততে তেওঁক স্থাপন কৰি প্ৰভু ভগৱন্তক একান্ত মনে ধ্যান কৰিব কৈছে এন বেদ পন্থ উপদেশী ভকতকে যাৰ কাষ গৈলা কৃষ্ণ বহিৰন্ত দ্বাৰকা গেছিল আৰু কথাখিনি শুকদেৱে কাক কৈ আছে ৰাজা পৰীক্ষিতক কৈ আছে পৰীক্ষিত মহাবৈষ্ণৱক গুৰু শুকদেৱ গোস্বামী কথাখিনি কৈ আছে আহে নহনে পৰীক্ষিত গুণিলা মনত যে হৰিৰ নাম শব্দ ব্ৰহ্ম এনেকুৱা সাধুত অমৃতময় আৰু সৰ্বসিদ্ধিদায়ক এই কথা গুৰুদেৱ মই বুজা নাই কাক কৈছে শুকদেৱক ৰাজা পৰীক্ষিতে কৈছে অহেন শুনি পৰীক্ষিত গুণিলা মনতে গুণময় বেদ ব্ৰহ্ম বখানে কি মতে নিৰ্গুণ ব্ৰহ্ম কহিতো নঘটয় বুলি লিখিত নৃপতি পুষি সন্ত কৃতাঞ্জলি
ব্ৰহ্ম যাৰ গুণ নাই, নিৰাকাৰ ব্ৰহ্ম, এই নিৰ্গুণৰ গুণ ব্যাখ্যা কৰি কেনেকৈ এই সিদ্ধি লাভ কৰিব পাৰি, যিবোৰ কেনেকৈ মুক্তি হয়, সৰ্বপাপ বিনাশ হয়, এই তত্ত্বটো মই বুজি পোৱা নাই। ইমান নিগুঢ় কথা এটা। গতিকে হে গুৰুদেৱ, মই এইখিনি কথা বুজা নাই, মোক তুমি বুজাই দিবা লাগিব। এই বুলি 2 হাত জোৰ কৰি কৃতাঞ্জলি কৰি শুকদেৱৰ চৰণত দেখি চাই ৰাজা পৰীক্ষিতে নিবেদন কৰিছিল। এইটো হ'ল প্ৰশ্ন সম্ভাষণ। হেন শুনি শুক ব্ৰহ্মময় কহি অনিশ্চিত, যিটো ব্ৰহ্ম বস্তু বুলি নাপাৰি কল্পিত। সেই পৰমাত্মা, সেই আত্মা, সেই ব্ৰহ্ম, সেই নিৰাকাৰ কৃষ্ণ বা নাৰায়ণ, এইটো কি? ই দেখা বস্তু নিৰাকাৰ, আকাৰ নাই। ইয়াৰ কোনো আকাৰ নাই। আকাৰ নোহোৱা বস্তু এটা কেনেকৈ কল্পনা কৰা যায়, এই কথাটো মই বুজা নাই গুৰুদেৱ, তুমি মোক ভালকৈ বুজাই দিবা লাগিব। অতৰ যতম 3 গুণৰ বাহিৰ, কাৰ্য কাৰণ দ্বৈত পৰা সদা স্থিৰ স্থিৰ। ই পদাৰ্থ নহয়, ইয়াত এটা মানে ভলিউম থাকিব, অৰ্থাৎ আকাৰ থাকিব। গতিকে এই নিৰাকাৰ নিৰ্গুণ ব্ৰহ্ম মোক অলপ বুজাই দিব লাগে, এইবুলি শুকদেৱে ৰাজা পৰীক্ষিতক নিবেদন কৰি আছে। হার বেদে পুনু যিটো কহে হবে গুণময়। বেদত যিমান কথা আছে, অৰ্থাৎ মহামন্ত্ৰবিলাক, গীতাৰ শ্লোকবিলাক, ভাগৱতৰ কথাবিলাক, কি কৈছে? সমস্তবিলাক গুণময়। গুণময় কি? নিৰ্গুণ ব্ৰহ্ম কৃষ্ণ, বৈকুণ্ঠপতি নাৰায়ণ বা সেই মহাবিষ্ণু মহাহৰি, এওঁলোক কি? নিৰ্গুণ। কিন্তু যেতিয়া সাকাৰক আহে, অৱতাৰক আহে, 10 অৱতাৰ নাইবা 24টা অৱতাৰ, এই অৱতাৰত যেতিয়া অৱতাৰণা হয়, তেওঁৰ জন্ম, কৰ্ম, গুণ, লীলা, চৰিত্ৰ, কাৰ্যকাৰণ যিখিনি আছে, সেইটোৱে হ'ল ভাগৱত কথা। সেইটোৱে ভাগৱত কথা। নিৰ্গুণ ব্ৰহ্মৰ গুণ সাকাৰত আহি যিটো কথা ক'ব, সেইটোৱে হৰিৰ নাম, সেইটোৱে ভাগৱত কথা, সেইটোৱে বেদৰ মহা মন্ত্ৰ। শব্দময় বেদ ব্ৰহ্ম নৈ গোচৰ, ইয়াৰ সংশয় দূৰ কৰা মুনিবৰ। 3টা অৱস্থানত প্ৰভু ভগৱন্ত থাকে। কেইটা? সত্য ব্ৰহ্ম, বৈকুণ্ঠত থকা কৃষ্ণ, এটা হ'ল সত্য ব্ৰহ্ম, এটা হ'ল শব্দ ব্ৰহ্ম, আৰু এটা হ'ল কি? অক্ষৰ ব্ৰহ্ম। গতিকে এই 3টাৰ মাধ্যমেদি কি কৰে? গীতম তত্ত্বটো বাহিৰ হয়, নৃত্যম হয়, আৰু নাট্যম তত্ত্বটোৰ মাধ্যমেদি আমি ভগৱানক কি কৰোঁ? উপাসনা কৰোঁ। গতিকে এই শব্দময় বেদ ব্ৰহ্মই মই বুজি পোৱা নাই গুৰুদেৱ। শুকদেৱে কৈছে, তাক ৰাজা শুকদেৱক ৰাজা পৰীক্ষিতে সুধছি, এইটো মই বুজা নাই। এই সংশয়টো মোৰ দূৰ কৰিব লাগে। গতিকে এই গুৰুদেৱ, তুমি মোক এইখিনি কথা কওঁ। আহেন গুণী মহামুনি সুধিলাম তই উত্তৰ, শুনা সাধু বুদ্ধি পৰীক্ষিত হৰিবৰ। শুকদেৱ গুৰুজনাই ৰাজা পৰীক্ষিতৰ প্ৰশ্ন শুনি মহা আনন্দিত হৈছিল, কাৰণ পৰীক্ষিত আছিল মহাবৈষ্ণৱ, প্ৰপন্ন শিষ্য। তেওঁ যেতিয়া আত্মনিবেদন কৰি কৈছিল, হে গুৰুদেৱ, মই শব্দ ব্ৰহ্মৰ কথাখিনি বুজা নাই, ভাগৱত কথা বুজা নাই, নাম বুজা নাই, বেদৰ মহামন্ত্ৰৰ কি তাৎপৰ্য তাক মই বুজা নাই, আৰু তুমি ক'ব লাগে। এই প্ৰশ্নটো শুনাৰ লগে লগে কি বুলি কৈছিল জানে? যে ৰাজা পৰীক্ষিতৰ প্ৰশ্নত শুকদেৱে সন্তুষ্ট হৈছিল, আৰু তেওঁ ক'ব লৈছিল, অ ঈশ্বৰৰ যত লীলা গুণে হেৰচয়, সেই গুণ কহে বেদে নহে গুণময়। ঈশ্বৰৰ যিমান লীলা আছে, শিশু লীলা, মধ্য লীলা, অন্তলীলা, 10 অৱতাৰৰ যিমান লীলা আছে, এই লীলাবিলাক গুণেৰে ৰচনা হৈছে। কিন্তু নিৰ্গুণৰ পৰা আহিছে। ব্ৰহ্মটো, নাৰায়ণটো, বৈকুণ্ঠৰ প্ৰতি
তেওঁ নিৰ্গুণ, নিৰ্গুণৰ পৰা গুণৰ জন্ম হৈছে। গতিকে সেই গুণবিলাকে কা কৈ আছে, এই ভাগৱতে নামে কৈ আছে। এই বুলি মানে বেদে ভাগৱতে নাইবা নামে কি কৈছে, প্ৰভু ভগৱন্তক আত্মনিবেদন কৰি কথাখিনি শুনাই আছে। ব্ৰহ্মাংশ জীৱ ছয় অনন্ত ব্ৰহ্মাণ্ড, আৰু ব্ৰহ্মৰ সন্তান অংশ হিচাপে জীৱবিলাকে ইয়াৰে ভাগী হৈছে। হৈ গৈছে অগ্নিৰ স্ফুলিংগ যেন স্থান। ব্ৰহ্মৰ চৈতন্য শক্তি, কৃষ্ণৰ চৈতন্য শক্তি জীৱ, আৰু জীৱে ইয়াৰ অংশগ্ৰহণ কৰিছে। আৰু ইয়ে জীৱে কি কৈছে, এই হৰিৰ নামৰ কথাখিনি শ্ৰৱণ কীৰ্তন কৰি মানে নিজকে পৰমাত্মাৰ লগত বিলীন কৰিছে। বিলীন কৰাৰ ৰাস্তা এইটো। তাতে অনুভৱ মিলে ব্ৰহ্মৰ বিহাৰ, প্ৰতি খোজে খোজে ব্ৰহ্মৰ বিচাৰটো আহি পৰে, অনুভৱটো আহে। সৃষ্টি স্থিতি অন্ত লীলা ব্ৰহ্মাৰয় পাৰ। এইখিনি কথা কৈ থাকোঁতে কৈছি যে ব্ৰহ্মায়ো এই কথা নাজানে, ব্ৰহ্মায়ো এই কথা নাজানে। প্ৰথমতে কেনেকৈ কৈছি, পুনৰ তত্ত্বভেদ কল্পতৰ ভৈল্য বেদত আৰু ফল মহাভাগৱত নাই তাৰ চলৰ নাছিলে কৌতল স্বৰ্গমুক্ত পাতল মধ্যত। কৃষ্ণৰ কৃপাতে অৰ্ধেক হৈ গ'ল পাইলা ব্ৰহ্ম পদ্ম অল্পত। ব্ৰহ্মা দিলা নাৰদ হয়তো ফলৰ ৰহস্য, নাৰদে আনি ব্যাস কৰিলা দিলে ইডালে সিডালে শুকমুখে ভূমিত কৰিলা। অৰ্থাৎ প্ৰথম প্ৰভু নাৰায়ণে ব্ৰহ্মাক দিছে, ব্ৰহ্মাই নাৰদক দিছে, নাৰদে ব্যাসক দিছে, ব্যাসে শুকক দিছে, আৰু শুকৰ মুখেদিহে মানে ৰাজা পৰীক্ষিতৰ আগত কোৱা হিচাপে মানে পৃথিৱীক লগি আহি পৰছি। সৃষ্টিৰ পূৰ্বত ব্ৰহ্ম থাকে একেশ্বৰে, একংশত বিপ্ৰা বহুদেৱ দন্তি। যেতিয়া অনন্ত কোটি ব্ৰহ্মাণ্ডখন বিনাশ হৈ যাব, অকল প্ৰভু ভগৱন্তই থাকিব, আৰু কোনো নাথাকে তাতে। ৩৩ কোটি দেৱতা নাথাকে, নৰ মনীষ কোনোৱে নাথাকে বুলি কৈছে। সৃষ্টিৰ পূৰ্বত ব্ৰহ্ম থাকে একেশ্বৰে, তাতে হুকৰ ৰূপ থাকে জীৱ চৰাচৰে। এই একেশ্বৰ ব্ৰহ্মৰ লগত, অৰ্থাৎ ঈশ্বৰৰ লগত, পৰমাত্মাৰ লগত সমস্ত জীৱ শক্তিবিলাকে অন্তৰ্হিত হৈ থাকে। ধৰ্ম অৰ্থ কাম মুখ্য হেতু তাক সম্ভাৰে, মন প্ৰাণ ইন্দ্ৰিয় স্ৰজন্ত নিৰন্তৰে। আমাৰ দেৱলোকৰ কাৰণে বা মনুষ্য লোকৰ কাৰণে কি কৈছি, এই দেহা যি মন প্ৰাণ ইন্দ্ৰিয়বিলাক সৃজনা কৰিছে, এই মন প্ৰাণ ইন্দ্ৰিয়বিলাক সৃজনা এইকাৰণে কৰিছে, এই ভাগৱতৰ অতি তত্ত্বমুখী কথাখিনি অন্তৰ্হিত কৰাৰ কাৰণে। আৰু এই অন্তৰ্হিত যদি কোনোবাই কৰিব পাৰে, তেতিয়াহ'লে ধৰ্ম অৰ্থ কাম মোক্ষ চতুৰ্বৰ্গ সিদ্ধি হয়। চতুৰ্বৰ্গ সিদ্ধি কৰাৰ পাছতহে কি কৰিব, জীৱাত্মাই পৰমাত্মাৰ লগত বিলীন হ'ব। এই যি জীৱাত্মাই পৰমাত্মাৰ লগত বিলীন হয়, এইটো হৈছে ভৱখেলা ভগৱন্ত। নিৰ্গুণ ঈশ্বৰে ভজে মায়াৰ গুণ, আনকি পূৰ্ণ অৱতাৰ কৃষ্ণ অৱতাৰতো এই ভজনাটো কৰিছিল, এই মানে শ্ৰৱণ কীৰ্তনটো প্ৰভু ভগৱন্ত কৃষ্ণই কৰিছিল। নিৰ্গুণ ঈশ্বৰৰ গুণময় মায়াৰ কথাও তেওঁ শুনছিল। প্ৰকাশ কৰন্ত ধৰি অনেক ৰূপ, নিৰ্গুণ ব্ৰহ্মৰ হন্তে হৈ বেদছই। নিৰ্গুণ ব্ৰহ্মৰ পৰা জন্ম, নিৰাকাৰ প্ৰভু ভগৱন্তৰ পৰা ব্ৰহ্মৰ পৰা জন্ম হৈছে বেদ। নিৰ্গুণ ব্ৰহ্মৰ হন্তে হৈ বেদছয়, গুণে প্ৰৱৰ্তান দেখি অহে গুণময়। লীলা মালা তেওঁৰ, অৰ্থাৎ যেতিয়া তেওঁ নিৰাকাৰৰ পৰা সাকাৰো আহিছে, আকাৰক আহি নিৰ্গুণৰ পৰা গুণক আহিছে, শাশ্বতৰ পৰা অশাশ্বত কৈছে, নিবৃত্তিৰ পৰা প্ৰবৃত্তি গৈছে, নিগমৰ পৰা আগমক আহিছে। এই বিশেষ তাৎপৰ্যটো লৈ প্ৰভু ভগৱন্তই কি কৈছে, এই সংসাৰত আমাৰ জীৱৰ মুক্তিৰ কাৰণে এইটো ব্ৰহ্মৰ প্ৰসাদ বুলি আমাক বিলাই দিছে।
গুণে পুনু থাকিব ব্ৰহ্মক নাপাৰয় এতেকে গুণক ব্ৰহ্ম কৰি কয়। নিৰ্গুণ ব্ৰহ্ম কৃষ্ণ বৈকুণ্ঠৰ পতি আৰু শ্ৰীকৃষ্ণ দৈৱকীৰ পুত্ৰ দাপৰৰ শেষ ভগৱতী জন্মগ্ৰহণ কৰিছে। যদি পাৰমাৰ্থ বিচাৰ কৰা যায় তেতিয়াহ'লে সেই গুণ আৰু নিৰ্গুণ পাৰ্থক্যটো নাথাকে, একো নাথাকে। সৰ্বজ্ঞ সচিদানন্দ সৰ্বশক্তিমন্ত সৰ্বকৰ্ম ফলদাতা সদা ভগৱন্ত। তেওঁ সৰ্বজ্ঞ সচিদানন্দ সৰ্বশক্তিমন্ত বুলি কৈছে। সমস্তৰে কল্যাণ গুণ গুণৰ নিলয় সবাৰ ঈশ্বৰ প্ৰভু সবাৰ আশ্ৰয়। মাজতে কৈছে তেওঁ কল্যাণ সকলোৰ কাৰণে, কল্যাণ যুক্ত কল্যাণ মুক্ত। আৰু তেওঁৰ যিটো লীলামালা, তেওঁৰ যিটো গুণ চৰিত্ৰ, ই সবাৰো কাৰণে সবাৰো আশ্ৰয় বুলি কৈছে। অসবে জীৱ জন্তু ছয় সবে ব্ৰহ্মময়। যিমান জীৱ জন্তু আছে, জীৱ শক্তি আছে, আত্মাৰ চৈতন্য শক্তি জীৱ সকলোৱে ব্ৰহ্মময়, ভগৱান মানে যুক্ত। ব্ৰহ্মক ভজিলে সবে ব্ৰহ্মক পায়। সেইকাৰণে জীৱ সেৱাটো এটা ডাঙৰ ধৰ্ম, আৰু সেই জীৱ সেৱাটো কৰিলে ব্ৰহ্মক পায় বুলি কৈছে, ভগৱান সাক্ষাৎ কৰিব পাৰি। সংভৱদ দুই পদে একে অৰ্থ সৌ মানে হং মানে ওলে হা। যদিও দুটা বস্তু, এই দুটা বস্তুৱে হ'ল প্ৰভু ভগৱন্ত। হৈ মানে সোমাই যায়, হং হৈও ওলাই যায়। গতিকে কৈছে শাস্ত্ৰত সংভৱদ দুই পদে একে অৰ্থ তত্ত্বমুখী বাক্যে বেদে গুচালে অনৰ্থ। মানে বেদৰ বিচাৰ কৰি আমাক এনেকৈ বুজি দিছে, ইমানকৈ আমাক জ্ঞান দি আছে। এই উপনিষদ বেদৰ হীৰ ভাগ। উপনিষদতো এই কথাই লেখা আছে, যি হবদে বুজিয়াত হৰে অনুৰাগ। হৰিৰ নাম, এই তত্ত্ব কথা বেদ ৰামায়ণ সৰ্ব ভাৰত পুৰাণ ধৰা আদি মধ্য অৱচনে হৰি সৰ্বত্ৰ গীতা বুলি কৈছে। বেদ ৰামায়ণ হৰি যিমান হিন্দুৰ শাস্ত্ৰ আছে সমস্ত আদি মধ্য অৱসানত এই তত্ত্ব কথাটোৱে লিখিছে, বেলেগ বেলেগ ভাষাত বেলেগ বেলেগ ৰূপত। আচল জল বিদান্ত চাৰিয়া তৰ্কবাদ চিত্তৰ মধ্য তলোৱা ব্ৰহ্মৰ প্ৰসাদ। এইটো ব্ৰহ্মৰ প্ৰসাদ, বৈকুণ্ঠৰ প্ৰসাদ। ইয়াত বুজাত অসুবিধা হ'লি বা নুবুজিলি আমাৰ মাজত নানানটা ভাৱ উদয় হয়, আৰু তাৰ কাৰণে আমাৰ তৰ্ক বিতৰ্ক বাদ প্ৰতিবাদ হয়। শাস্ত্ৰই কৈছে, বেদস্তুতি কৈ আছে চল জল বিদান্ত চাৰিয়া তৰ্কবাদ চিত্তৰ মধ্য তলোৱা ব্ৰহ্মৰ প্ৰসাদ। চল জল বিদান্তা এইবিলাক চাৰব কৈছে, আমাক তৰ্ক বিতৰ্ক কৰিব হাক দিছে। বৈকুণ্ঠৰ প্ৰসাদ বুলি আত্মনিবেদন কৰি দুই হাত জোৰ কৰি পাতি কাণ থিয়া কৰি শুনব কৈছে। শ্ৰৱণ কীৰ্তনে ইয়াত কৰিয়া বিশ্বাস, শ্ৰৱণ কীৰ্তনক বিশ্বাস কৰিব কৈছে। পাৱে পৰম পদ মায়া পাশ না। শ্ৰৱণ কীৰ্তনৰ ইমান ডাঙৰ গুণ আছে। শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি কি হয়, মানে পৰম পদ অৰ্থাৎ বৈকুণ্ঠক পোৱাৰ সুবিধাটো দিয়ে, আৰু মায়াৰ কোনো উৎপাতটো জীৱে খাব নালাগে বুলি কৈছে। এই কথা সৰ্বতন্ত্ৰ ব্ৰহ্ম নিৰূপণ, এই হ'ল ব্ৰহ্ম পোৱাৰ একমাত্ৰ পন্থ। কহিলো তোমাত ইতিহাস পুৰাতন। পুৰাণৰ তত্ত্ব কথাই মই তোমালোকক ক'লো। ক'লা ৰাজা পৰীক্ষিতৰ লগত শুকদেৱ গোস্বামী কৈছে, আৰু সেই শুকদেৱ কৈ থাকোঁতে তাতে ৬০,০০০ ঋষি মুনি বেদত পাৰ্গত ব্ৰাহ্মণ হাজাৰ হাজাৰ জ্ঞান কৰ্ম মাৰ্গত ব্ৰতী হৈ আছিল, আৰু তেওঁলোকে ভাগৱত কথা শুনছিল। আৰু তেওঁলোকে এই গংগাৰ তীৰত ৰাজা পৰীক্ষিতৰ লগত ৬০,০০০ ঋষি মুনি এই তত্ত্বমুখী কথাখিনি নিঃশব্দে শুনি আছিল। সুন্দৰ সংবাদ নাৰায়ণ নাৰদৰ শুনা পৰীক্ষিত তত্ত্ব জানিবা বেদৰ। ভাগৱতখন ৰচনা কৰোঁতে আখ্যান উপাখ্যান বহুত ধৰণে আছে পৰোক্ষবাদ। গতিকে এই বেদৰ পৰোক্ষবাদ পণ্ডিতে নুবুজে, মূৰ্খই বুজে যদি গোবিন্দক ভজে,
অৰ্থাৎ ভজনাটো লৈ পেলাই যদি কাৰোবাই সাধনা কৰি শুনে তেতিয়াহ'লে ইয়াৰ তত্ত্ব কথাখিনি পাব। হে ৰাজা পৰীক্ষিত, তুমি কথাখিনি শুনা আৰু মই এটা কাহিনী কওঁ। নাৰায়ণ আৰু নাৰদ মুনিৰ মাজত এটা ঘটনা হৈছিল, কথা বাৰ্তা হৈছিল, আলাপ হৈছিল। এই আলাপৰ তত্ত্ব কথাটো যদি তুমি বুজা তেতিয়াহ'লে বেদৰ কথাখিনি জানবা। কৃষ্ণ ভক্ত পৰম নাৰদ মহামুনি পত্ৰলৈক নিৰ্মাণ কৰি ফুৰে নিৰন্তৰে। কি কৈছে? পৰম ভক্ত নাৰদ মহামুনিয়ে তৈক্য ভ্ৰমণ কৰি 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 কৈছে একদিনা ক'ত উপস্থিত হৈছি? একদিনে নাৰায়ণ কে দেখিত বদৰিকাশ্ৰমে প্ৰৱেশিলা হৰিকীত। বদৰিকাশ্ৰমত গেছি কাক চোৱাৰ কাৰণে? নাৰদে নাৰায়ণ মুনিক চোৱাৰ কাৰণে। যিকোনো ঈশ্বৰে ভাৰত বৰিষে সমস্ত জীৱৰ দুখ মুখ্য অভিলাষে ব্ৰহ্মদিন পৰ্যন্ত তপক আৰাধিয়া একাখনে আশা ধৰ্ম জ্ঞান প্ৰকাশিয়া। তেতিয়া তাতে নাৰায়ণ মুনি কি কৰিছিল? যে প্ৰভু ভগৱন্তৰ সমস্ত গুণ নামখিনি স্মৰণ কৰি জীৱৰ গতিমতিৰ কাৰণে, জীৱৰ মুক্তিৰ কাৰণে কি দিহা ভাল হয় তাকে চিন্তা কৰি বহি আছিল। সেই সময়তে নাৰদ যাই পাইছি। কলা প্ৰগ্ৰামৰ যত মহামুনি গণে চৌপাশে পাখে বেৰি আছে ৰংগমনে। কলা ব্ৰহ্ম যিমান ঋষি মুনি আছিল, ৰাজৰ কি, ব্ৰহ্মৰ কি, দেৱৰ কি, এই সমস্তবিলাক তেওঁৰ লগত বহি আছিল নাৰায়ণ মুনিৰ লগত। দেখি যাই নাৰদে নমিলা নম্ৰ শিৰে। প্ৰথম তেওঁ নম্ৰ শিৰে সকলোকে প্ৰণাম কৰিছে। বকিয়া চাই এই কথা কুশিলাদৰে। কি বৈঠক হৈ আছে, কি কথা আলোচনা হৈ আছে এই বুলি নাৰায়ণক সুধিছিল। নাৰদে মোক ক'ব লাগে। এবে নাৰদে কহিলন্ত নাৰায়ণে মৌন শুনি ৰহিল সমস্ত মুনি গণে। আৰু তেতিয়া নাৰদক নাৰায়ণ মুনি কথাখিনি কৈছিল। ইয়াতে কোনো কাহিনী নাই, ইয়াতে কি তত্ত্বমুখী নামৰ মহিমা, বেদৰ জ্ঞানৰ মহিমা, ভক্তিৰ মহিমা বা কৰ্মৰ মহিমাৰ ওপৰত কথাখিনি কৈ আছিল। ক'ত? কলাপ গ্ৰামত কৈছিল। নাৰদে যেতিয়া এই প্ৰশ্ন কৰিছিল তেতিয়া আমাৰ এওঁ ক'ব, আমাৰ নাৰায়ণে ক'ব, আজন লোকবাসী দেখি সমস্ত যত যত যেন ব্ৰহ্মবাদ কথা মিলিল পূৰ্বহূত। আজি এতিয়া কি হৈছে? কলাপ গ্ৰামত ব্ৰহ্মজ্ঞান, ভগৱানৰ জ্ঞান অৰ্থাৎ বেদৰ জ্ঞান ব্যাখ্যান কৰি আছো। ইয়াৰ আগতে এটা বৈঠক হৈ গৈছিল। সেইটো আছিল কি? সেইটো জনলোক পৰ্বতত হৈছিল। কাৰ ওপৰত হৈছিল? ব্ৰহ্মৰ ওপৰত। ভগৱান কোন, কি, এই কথাৰ ওপৰত হৈছিল। নাৰদ তেতিয়া নাছিল, কিন্তু সেই সময়তে নাৰদে কৈছিল কি? শ্বেত মাধৱৰ শ্বেত ৰূপ চোৱাৰ কাৰণে শ্বেতদ্বীপত আছিল। শ্বেত মাধৱ মানে হ'ল কৃষ্ণৰ নাম শ্বেত মাধৱ। শ্বেতদ্বীপ হ'ল কি? বৈকুণ্ঠ। আৰু শ্বেতদ্বীপত গৈছিল আৰু বৈকুণ্ঠৰ এই কথাত কি কৈছিল? ভগৱানক আগ ধৰি তেওঁ চাব গৈছিল। নিগদতি নাৰদ শুনা ব্ৰহ্মপুত্ৰ। নাৰদ ব্ৰহ্মাৰ পুত্ৰ। জনলোক পৰ্বত মিলিলা ব্ৰহ্মসত্ৰ। উধৰে তাৰিখী হ'ব আছে যথাতত অনত কুমাৰ আদি কৃষ্ণ ভকত। বহুত আছিল, সিদ্ধবিলাকো আছিল। আৰু থাকোঁতে তাৰে মাজত ঋত্বিক আদি ৰূপে যত যজমান ছয় কৰে ব্ৰহ্ম কৰ্মসত্ৰ তাহাংকে বলয়। অজাত একে ভাৱে হবে ব্ৰহ্ম বিচাৰয়। য'ত এক ভাৱ হৈ ব্ৰহ্ম বিচাৰ কৰিব তাকে ব্ৰহ্মসত্ৰ বুলি মহন্তে কয়। ব্ৰহ্মৰ কথা, ভগৱানৰ কথা, কৃষ্ণৰ কথা য'ত আলোচনা হ'ব সেইখনকে সত্ৰ বুলি কয়। শ্বেত দ্বীপে গৈয়া তুমি আছিলা তেখনে। পূৰ্বতে যিখন প্ৰথম মেল হৈছিল তেতিয়া মানে নাৰদ নাছিল। বৈকুণ্ঠত, শ্বেতদ্বীপ মানে বৈকুণ্ঠ, বৈকুণ্ঠত যাই তেওঁৰ শ্বেত মাধৱৰ ৰূপ চাৱা গৈছিল। শ্বেত মাধৱক দেখি বা কৰংগ মনে
আৰু সেইকাৰণে তুমি আগুন সমী বৈঠকত নাই। এতেকে নাজানা তুমি শুনা মুনিৰাজ, যেন থান প্ৰশ্ন হৈল জনলক সমাজন। জনলক পৰ্বতত কি কথা আলোচনা আছে, সেই বৈঠকত তুমি নাই, সেই ব্ৰহ্মত্ৰত তুমি নাই। নাথাকাৰ কাৰণে তাৰে কথাখিনি নাজানা। ব্ৰহ্ম ব্যাখ্যা হৈ গৈছে, এতিয়া ব্ৰহ্মত জ্ঞানটোহে আজি চলি আছে। যদি বলা সমস্ত সৰ্বজ্ঞ মুনিগণ, কোনে তথা পুছিলে কহিল কোনো জন। কোনি কথাবিলাক ব্যাখ্যা কৰলা, কোনি কোনি শুনলা। এইটো সত্য শ্ৰুতে তপে হবে নিৰূপণ, নাহি শত্ৰু মিত্ৰ হবে হবে উদাসীন। অ তথাপি কৌতুকে কজন বক্তা কৰি, সেই ব্ৰহ্মবাদ হবে উচিলা হৰি। এজনে প্ৰশ্ন কৰিছে আৰু একজনে কৈছে, এই কথাটো তুমি মনোযোগেদি শুনা, মই কথাটো ভাঙি দিওঁ। অ বেদে যত কহে মানে হবে গুণময়, নিৰ্গুণ ব্ৰহ্ম কজেবে কিমতে জানয়। নিৰ্গুণ ব্ৰহ্ম পাব লাগিব। নিৰ্গুণৰ পৰা গুণৰ জন্ম হৈছে, গুণ বখানি নিৰ্গুণক পাব লাগিব। পুনন্দ হৃদে শুনি দিলন্ত সমিধান। পুনন্দ হৃদয় এই প্ৰশ্নটোৰ উত্তৰ দিছিল। শুনিয় ব্ৰহ্মক বেদে কহে যে নথান। কেনেকে মানে বেদে ব্যাখ্যা কৰিছে ব্ৰহ্মক, এই কথাটো মই কওঁ, তোমালোকে শুনো। আপুনি নিৰ্মিত এইটো সমস্ত জগত, প্ৰলয় সময়ে প্ৰভু ধৰি উদৰুত। প্ৰলয় মহাপ্ৰলয় যেতিয়া হ'ব, অনন্ত কোটি ব্ৰহ্মাণ্ডখন যেতিয়া নাইকিয়া হৈ যাব, তেতিয়া এই শক্তিবিলাক, শক্তিৰ আধাৰবিলাক সমস্ত প্ৰভু ভগৱন্তৰ গৰ্ভতে ৰাখি থব। যোগ নিদ্ৰা সুখে যেন থাকে নিদ্ৰা কৰি, আৰু সেইটো যোগ নিদ্ৰাত পৰব খাই প্ৰভু ভগৱন্তই সমস্ত শক্তিতে তাংকে থাকে অনুসৰি। শক্তিৰ ক্ষয় নহয়, ক্ষয় নহকে সমস্ত শক্তিবিলাক ধাৰণ কৰি তেওঁ শয়নত থাকে। লৰয়ৰ অন্তে সৃষ্টি কাল উপসন্ন, ঈশ্বৰৰ নিশাসত জন্মে বেদগণ। যেতিয়া প্ৰভু ভগৱন্তই সাৰ পাই উঠব, প্ৰথম নিশ্বাসতে বেদৰ জন্ম হ'ব। বেদৰ জন্ম হৈ তাৰ পাছতহে সৃষ্টি বেলেগকে কৰিব। আছে ঈশ্বৰক বেদে যোগাই প্ৰাপ্তপতি, নিৰ্গুণ মহিমা গাই কৰে মহাস্তুতি। নিৰ্গুণ ব্ৰহ্ম প্ৰভু ভগৱন্তক মানে ঘুমটিৰ পৰা অৰ্থাৎ টোপনিৰ পৰা জগাব লাগিল। আৰু জগাব লাগিলে কি কৰিছে জানে, প্ৰথম জন্ম সেই বেদে এই স্তুতিটো কৰি তেওঁক মাতপা দিছে। অখণ্ড মণ্ডলে চৰণ ৰিপতি কজেনি, ও আগে যোগ নিদ্ৰা চাৰি বাদ্য কৰে ধ্বনি। যেনেকে ৰাজ ৰাজেশ্বৰক ৰাজ চক্ৰৱৰ্তী প্ৰাতঃ সংগীতৰ মাধ্যমেদি টোপনিৰ পৰা ঘুমটিৰ পৰা উঠৈ, ঠিক তেনেধৰণে মানে প্ৰভু ভগৱন্ত শয়নৰ পৰা উঠব আৰু বেদে স্তুতি কৰি তেওঁক মানে মাতি আছে। শোভন বিক্ৰম তাৰ কৰিয়া কীৰ্তন, তেতিয়া তেওঁৰ শোভন বিক্ৰম তেওঁৰ মহিমাবিলাক গুণবিলাক গাইবা ধৰিছিল লাহে লাহে। নতে ভাতে বন্দীগণে কৰই কীৰ্তন, এই মতে বেদগণে গুণ নাম গাই, আত্মাময় প্ৰভু কজ গায় যেন প্ৰায়। আর শুনা নৰ নাৰীয়া কঠিৰ পৰিমতি, বেদৰ সুন্দৰ বাট মুকুন্দ ভকতি। এতিয়া আমাক শুনাবিলাকক শুনবা কৈছে, এই শ্ৰোতা ভক্তাসকল আপোনালোকৰ কথাখিনি শুনি আছে, বৰ ভাল পাইছোঁ। কৈছে যে ভাগৱতত পুনৰ কৈছে, সেই শ্ৰোতা ভক্তাসকল যে বেদৰ এই পৰোক্ষবাদ ভাগৱত কথা যদি বুজিব লগা হয়, তেতিয়াহ'লে ভক্তিটো অন্তৰত স্থাপন কৰিব লাগিব। ইয়াক জানিলে হবে খণ্ড সংশয়, কোনো মানে সংশয় নাথাকে, দ্বিধা নাথাকে, অপবিত্ৰতা একো নাথাকে, মল নাথাকে, শেষ নাথাকে, পাপ নাথাকে। নুবুজি বেদৰ বাদ প্ৰমাদ ঘটয়। বেদ কি বস্তু বুজি নাপায় আৰু বেদৰ কথাখিনিও বুজি নাপায়, আমাৰ মাজত কি হয়, এটা সংঘাত এটা আহি পৰে। বেদৰ পৰোক্ষবাদ পণ্ডিতে নুবুজে, মূৰ্খয় জানয় যদি গোবিন্দ ভজে। ইয়াৰ কাৰণে শিক্ষা দীক্ষা নালাগে, মাত্ৰ ভজন
ভজনাটো লাগিব, ভজনটো লাগিব, তেওঁৰ প্ৰতি আগ্ৰহটো লাগিব। বেদেহে জানিবা পিতা এইটো জগতৰে, কৃষ্ণকে ভজিতে বলয় নিৰন্তৰে। সহজভাৱে কৈছে যে বেদৰ মানে পিতা মাতা হ'ল প্ৰভু ভগৱন্ত কৃষ্ণ। গতিকে এই কৃষ্ণকহে আমি ভজনাটো কৰিব লাগে, তেওঁকহে আমি মাতব লাগে। নবলা যজ্ঞব্ৰত কহে মাত্ৰ বেদ, বেদ শুনি শুনি লোৱা আৰু পৰিছেদ। প্ৰকৃত অৰ্থত বেদৰ বিহিত কৰ্ম কি, সেইটো বেদস্তুতিটো শুনাৰ পাছতহে ইয়াৰ পৰিচ্ছেদটো আহি পৰে, আলোচনা নাহে। অ কৃষ্ণৰ কিংকৰে কহে ভাগৱতাচাৰ্য, বাহু তুলি হৰি হৰি বলা তেজিলা। কৃষ্ণৰ কিংকৰে কহে ভাগৱতাচাৰ্য, বাহু তুলি হৰি হৰি বলা তেজিলা। ও ৰাম কৃষ্ণ হৰি গোপাল গোবিন্দ মুকুন্দ মধুৰ মুৰাৰী ভকত ৰাম অনন্ত প্ৰভু ভগৱন্ত ভকত ভঞ্জন নিত্য নিৰঞ্জন জন্মৰঞ্জন সজ্জন জনৰঞ্জন ৰাম কৃষ্ণ কৃষ্ণ ৰঘুপতি ৰাঘৱ ৰঘুনন্দন অনাদি অনন্ত শিৱ অনন্ত মহেশ্বৰ জগবন্দন দৈৱকী নন্দন ৰাম নন্দ জগত সৰ্বদেৱ হিৰমণি সমস্ত অকৰধাম নিৰাকাৰ নিৰাময় নৰোত্তম নিৰঞ্জন নাৰায়ণ মুকুন্দ মুৰাৰী মাধৱ নম বৎস প্ৰায় ভৈলা ভক্তে ৰামক লৈ যন্ত্ৰ বেদৰ ঈশ্বৰ হৰি ধেনিজৰ তাৰ পাছে পাছে শান্ত হৰি ৰাম ৰাম। কৌটি কৌটি বাৰ নমস্কাৰ শ্ৰোতা ভক্ত। তুমি শ্ৰদ্ধাৰ শ্ৰোতা ভক্তসকল, যে মই বেদস্তুতি শেষ কৰিব পৰা নাই। মই 2টা অধ্যায় নিছোঁ, ইয়াৰ পাছত মই ভাবি তাৰ পাছত আছে বেদস্তুতি, সেইটোৰ লগত সংগতি ৰাখি বাকীখিনি মই ব্যাখ্যা কৰি আপোনালোকৰ মুখত